তুমি নমস্কাৰ দিছা নমস্কাৰ আয়ো অলিম্পিয়া চহৰীয়া অকমান জোৰকে কোৱা নমস্কাৰ মোৰ নাম শ্ৰী অলিম্পিয়া চহৰীয়া আমি অলিম্পিয়া চহৰীয়া এইটো হ'ল তোমাৰ হিমাংশু চহৰীয়াৰ ছোৱালী সৰুজনী আৰু তাইৰ এটা প্ৰতিভা আছে কোন ক্লাছত পঢ়া মাইনা ক শ্ৰেণীত পঢ়ে খুবেই সৰু ছোৱালী আৰু তেনে এখন ওচৰৰে স্কুল এখনত পঢ়ে তোমাৰ স্কুলখনৰ নাম কৈ দিয়া মা কৈ দিয়া কোৱা বনগাঁও প্ৰাথমিক বিদ্যালয় বনগাঁও প্ৰাথমিক বিদ্যালয়ৰ ক শ্ৰেণীৰ ছাত্ৰী তাইৰ কিছু সৰু সৰু প্ৰতিভা আছে আৰু মই মানে দেউতাকক লগ ধৰি দেউতাকে ক'লে অকণমান দুই এটা প্ৰশ্ন সুধিব তাই ক'ব তো মই ভিডিঅ'টো আৰম্ভ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ তো ৰাইজসকল আপোনালোকে কণমানিজনীক অকণমান হেৰি কৰক চাওকচোন বাৰু কোৱা মা অমিনা ভাৰতৰ ৰাষ্ট্ৰপতি কোন জোৰত কোৱা দ্ৰৌপদী মুৰ্মু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত জেকফ্ৰুইট মানে কি মানে ফুট মানে কঁঠাল বঢ়িয়া মেন মানে মান গাল মানে ছোৱালী বয় মানে দৰা মেন মানে আনু মানুহ বঢ়িয়া হৰ্চ মানে বঢ়িয়া হ'ব চোৱা চাওক কি ধুনীয়াকৈ অকণমানিজনী অকণমান সৰু সৰু দুটামান প্ৰশ্ন সুধিছে আৰু তাই কৈছে কি ধুনীয়াকৈ কৈছে আৰু সঁচাই আমি আনন্দিত আজি মৰম লগা অকণমানি ছোৱালীজনী এইখিনি কৈছে আৰু উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ মাইনা অমিনা তোমাক আৰু এটা লাষ্ট প্ৰশ্ন সুধিব দেউতাই দেই কোৱা অসমত যে চৰাই যে আত্মহত্যা কৰে সেই জেগাটোৰ নাম কি জাতিংগা চাওক ইমান ধুনীয়া এটা কথা কৈছে তাই জানিছে আৰু আমি প্ৰকৃতি প্ৰেমী ৰাইজ প্ৰকৃতিৰ বস্তু আমি বচাব লাগে ছোৱালীজনীও জানিছে গতিকে আপোনালোকেও ছোৱালীজনীৰ কথা শুনিছে নহয় আমি গছ গছনি চৰাই চিৰিকটি বচাব লাগে নহয়নে মাইনা হয়নে তো মাইনালৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ তুমি আগলৈকে আৰু কিছুমান কুৱেশ্যন এনেকৈ তুমি মুখস্থ কৰিবা আৰু পঢ়িবা ভালদৰে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ দেই মাইনা বাই বাই